हेलो एवरीवन তোমালোকক আমাৰ চেনেল নলেজ অফ সায়েন্সত স্বাগতম জনাইছো। এইটো ক্লাস 10 সায়েন্সৰ পঢ়ৰ নামত চেপ্টাৰ 2 আজি আমি তোমালোকৰ আগত প্ৰশ্নাৱলীৰ কোৱেশ্চনবোৰ কৰাই দিম। প্ৰত্যেকটো কোৱেশ্চন মই ধুনিয়াকৈ তোমালোকক বুজাই দিম আৰু তোমালোকক উত্তৰবোৰ দিম। যিমানখিনি পাৰো আজি আমি তোমালোকৰ আগত এই ভিডিঅ'টোত প্ৰশ্নাৱলীৰ প্ৰশ্নবোৰ কৰাই দিম আৰু যদি কিবা প্ৰশ্নাৱলীৰ প্ৰশ্ন বাকি থাকে তেন্তে সেই প্ৰশ্নবোৰ আমি তোমালোকক নেক্সট ভিডিঅ'ত দিম। তোমালোকে যাতে ভিডিঅ'বোৰ পোৱা তাৰ কাৰণে তোমালোকে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিবা আৰু ক্লাস 10 ৰ কাৰণে আমি বহুতো ভিডিঅ' আপলোড কৰিছো। যদি কোনোবাই চোৱা নাই তোমালোকে চাই লবা। ক্লাস 10 ৰ কাৰণে আমাৰ এটা WhatsApp গ্ৰুপ আছে, মই ডেসক্ৰিপচনত লিংক দি দিম, তোমালোকে জয়েন হৈ লবা। পলম নকৰাকৈ আজি ভিডিঅ'টো আমি স্টাৰ্ট কৰিছো। তো ইয়াৰ 1 নম্বৰ কোৱেশ্চনটো কি দিয়া আছে চোৱা, অবতল দাপনৰ মুখ্য ফোকাসৰ সংজ্ঞা দিয়া। তো অবতল দাপনৰ মুখ্য ফোকাসৰ সংজ্ঞা আমাক ইয়াতে দিব কৈছে। প্ৰথমে মই তোমালোকক বুজাই লৈছো, তাৰ পিছত ইয়াৰ ডেফিনেশনটো মই তোমালোকক লিখাই দিম। তো এইখন কি হয়, অবতল দাপন হয়। তো অবতল দাপনত পিছফালে এনেকৈ থাকে, হয় না নহয়? তো ইয়া কি বুলি কোৱা হয়, অবতল দাপন হৈছে। এতিয়া অবতল দাপনৰ এইটো হয় মুখ্য অক্ষ, বুজি পাইছা? এইখন হল তোমালোকৰ অবতল দাপন আৰু এই যেটো দাগ মাজদি দিছো এইটো হল তোমালোকৰ মুখ্য অক্ষ। এইটো কি মুখ্য অক্ষ। তো এইখন হল তোমালোকৰ অবতল দাপন আৰু এইটো হল মুখ্য অক্ষ। সাপোজ ইয়াতে আমি যিকোনো এটা বস্তু ৰাখিছো হা, আৰু ইয়াৰ পৰা কি হল, সাপোজ পোহৰ এনেকৈ আহিছে। এতিয়া পোহৰ এনেকৈ আহাৰ পিছত ইয়াৰ পৰা সাপোজ যিকোনো এটা অবজেক্ট আছে ইয়াতে হা, এই অবজেক্টৰ পৰা পোহৰ সাপোজ এনেকৈ আহিছে। ওহাৰ পিছত এই পোহৰবোৰ কি হ'ব, এনেকৈ প্ৰতিফলন হ'ব। এনেকৈ প্ৰতিফলন হয় মুখ্য অক্ষ যিকোনো এটা বিন্দুত লগ খাব। বুজি পাইছে কথাটো? যে এই অবজেক্টৰ পৰা যেটো পোহৰ ওলাব, এই পোহৰটো এই অবতল দাপনখনত লগাৰ পিছত এইটো প্ৰতিফলন হয় মুখ্য অক্ষ। এইটো মুখ্য অক্ষ ন, তো এই মুখ্য অক্ষত যিকোনো এটা বিন্দুত লগ হ'ব। এতিয়া ক'ব পাৰা যে এই ৰশ্মিটো কিয় অবতল দাপনৰ পিছফালে ওলাই না যায়, কাৰণ পিছফালে এনেকুৱা কৰা আছে, হয় না নহয়? সেই কাৰণে কি হ'ব, এই ৰশ্মিটো হা কি হ'ব, অবতল দাপনৰ পিছফালে ওলাই যাব নোৱাৰিব। এইটো প্ৰতিফলন হয় মুখ্য অক্ষত যিকোনো এটা বিন্দুত লগ লাগিব। বুজি পাইছা? আৰু ইয়াকে কি বুলি কোৱা হয়, অবতল দাপনৰ মুখ্য ফোকাস। বুজি পাইছা? তো কি হল, আকৌ এবাৰ কৈছো যে মুখ্য অক্ষ সমান্তৰালকৈ আমি এটা ৰেখা পঠিয়াই দিলো। এটা অবজেক্টৰ পৰা ৰেখা ওলাই আহিছে। অহাৰ পিছত কি হল, অবতল দাপনত খুন্দা খোৱাৰ পিছত মুখ্য অক্ষত যিকোনো এটা বিন্দুত লগ লাগিল। ইয়াকে কি বুলি কোৱা হয়, অবতল দাপনৰ মুখ্য ফোকাস। আশা ৰাখিছো এইটো তোমালোকে বুজি পাইছা। এতিয়া মই তোমালোকক মেইন ডেফিনেশনটো ইয়াতে দি দিছো, তোমালোকে চাই লোৱা। তো ইয়াতে মই কি লিখিছো, মুখ্য অক্ষ সমান্তৰালকৈ অহা ৰশ্মিসমূহ প্ৰতিফলনৰ পিছত দাপনৰ সম্মুখত যিটো বিন্দুত লগ লাগে তাকে অবতল দাপনৰ মুখ্য ফোকাস বোলে। বুজি পাইছা? তো কেনেকুৱা আছিল, এইটোখন তোমালোকৰ অবতল দাপন আছিল, হয় না নহয়? তো অবতল দাপনখনত কি হল, এইটো তোমালোকৰ অবতল দাপন আছিল। তো ইয়াতে কি হল, এইটো মুখ্য অক্ষ। তো কি হল, মুখ্য অক্ষ ইয়াতে যিকোনো এটা অবজেক্ট আছে ধৰি লোৱা। তো কি হল, ইয়াৰ পৰা পোহৰ আহিল। তো পোহৰ হোৱাৰ পিছত দাপনৰ পৰাৰ পিছত কি হল, খুন্দা খাই বা প্ৰতিফলন হৈ কি হল, মুখ্য অক্ষত যিকোনো এটা বিন্দুত লগ লাগিল। ইয়াকে কি বুলি কোৱা হয়, অবতল দাপনৰ মুখ্য ফোকাস। তো আমি ইয়াতে এইটো লিখিছো চোৱা, যে মুখ্য অক্ষ সমান্তৰালকৈ, তো এইটো মুখ্য অক্ষ। তো মুখ্য অক্ষৰ সমান্তৰালকৈ অহা ৰশ্মিসমূহ, সাপোজ এইটো মুখ্য অক্ষ, ইয়াৰ সমান্তৰাল কি ৰশ্মি আহিছে, হয় না নহয়? প্ৰতিফলনৰ পিছত, তো ইয়াতে কি হৈছে, প্ৰতিফলন হৈছে। প্ৰতিফলনৰ পিছত দাপনৰ সম্মুখত যিটো বিন্দুত লগ লাগে, দাপনৰ পিছত ক'ত লগ লাগিছে, ইয়াতে লগ লাগিছে। আৰু ইয়াকে কি বুলি কোৱা হয়, অবতল দাপনৰ মুখ্য ফোকাস। আশা কৰো বুজি পাইছা। সো এইটো হল তোমালোকৰ মেইন ডেফিনেশন। তোমালোকে যদি এইটো লিখি দিয়া তোমালোকে ফুল মাৰ্ক পাবা। আশা কৰিছো এইটো বুজি পাইছা। যদি কোনোবাই বুজা নাই তোমালোকে ভিডিঅ'টো আকৌ এবাৰ চাবা। তাৰ পিছৰ কোৱেশ্চনটো কি দিয়া আছে চোৱা, তাৰ পিছত তোমালোকৰ এটা নিউমেৰিকেল দিয়া আছে, গোলাকাৰ দাপন এখনৰ ভাঁজ ব্যাসাৰ্ধ 20 সেন্টিমিটাৰ, ইয়াৰ ফোকাস দৈৰ্ঘ্য কিমান? আমাক গোলাকাৰ দাপন এখনৰ ভাঁজ ব্যাসাৰ্ধ দিয়া আছে। তো ভাঁজ ব্যাসাৰ্ধক আমি কি দি বুজাও, r দি বুজাও। ভাঁজ ব্যাসাৰ্ধক আমি r দি বুজাও। ইয়াৰ পৰা আমি ক'ব পাৰিম r আমাৰ কিমান দিয়া আছে, 20 সেন্টিমিটাৰ দিয়া আছে, হয় না নহয়? 20 সেন্টিমিটাৰ দিয়া আছে। তাৰ পিছত আমাক কি উলিয়াব কৈছে, ইয়াৰ ফোকাস দৈৰ্ঘ্য কিমান, মানে ফোকাস দৈৰ্ঘ্য আমি f দি বুজাও। তো আমাক কি উলিয়াব কৈছে, f উলিয়াব কৈছে। তো ইয়াৰ উত্তৰটো মই লিখি আনিছো, তোমালোকক ধুনীয়াকৈ বুজাই দিম, তোমালোকে চোৱা।
তো আমাক কি দিয়া আছে আমি লিখিছোঁ। তো আমাক কি দিয়া আছে ভাঁজ ব্যাসার্ধ দিয়া আছে, ভাঁজ ব্যাসার্ধক আমি আর বুলি কওঁ। কিমান দিয়া আছে 20 সেন্টিমিটার দিয়া আছে, হয় না নহয়? তো আমি লিখিছোঁ ভাঁজ ব্যাসার্ধ 20 সেন্টিমিটার। আৰু আমাক কি উলিয়াব দিছে, ফোকাস দৈৰ্ঘ্য আমাক উলিয়াব দিছে। আমি জানো এটা ধুনীয়া ফৰ্মুলা, কি ফৰ্মুলা, F = R/2। এতিয়া চোৱা, এতিয়া আমি কি কৰিম, এতিয়া যদি আমি আৰৰ ঠাইত কি বহাব পাৰিম, আৰৰ মান আমাক কি দিয়া আছে 20 দিয়া আছে। তো আৰৰ ঠাইত আমি কি পাতিম 20 পাতিম। তো আৰৰ ঠাইত আমি কি পাতিলোঁ 20 পাতিলোঁ। আৰু তলত কিমান দিয়া আছে 2। তো তলত আমি কি পাতিলোঁ 2 পাতিলোঁ, হৈ গ'ল। এতিয়া যদি 2 দিয়ে আমি 20ক ভাগ কৰোঁ কিমান হ'ব 2 × 10 = 20। তো উত্তৰটো আমাৰ কিমান হ'ব 10 আহিব। তো ফোকাস দৈৰ্ঘ্য আমাৰ কিমান ওলাব 10 সেন্টিমিটাৰ। আশা কৰিছোঁ এইটো বুজি পাইছা। আকৌ এবাৰ কৈছোঁ, আমাক ভাঁজ ব্যাসাৰ্ধ দিয়া আছে, কিমান দিয়া আছে 20 সেন্টিমিটাৰ দিয়া আছে। আমাক ফোকাস দৈৰ্ঘ্য উলিয়াব কৈছে, ডেট ইজ F উলিয়াব কৈছে। এতিয়া ইয়াৰ কাৰণে বা ভাঁজ ব্যাসাৰ্ধ আৰু ফোকাস দৈৰ্ঘ্যৰ মাজত আমি এটা সম্পৰ্ক জানো, সেই সম্পৰ্কটো কি F = R/2। সেইকাৰণে আমি লিখিছোঁ, আমি জানো যে F = R/2। এতিয়া ইয়াৰ পৰা আমি আৰৰ মানটো জানো কিমান 20 সেন্টিমিটাৰ। তো ওপৰত আমি কি লিখিলোঁ 20 আৰু তলত কিমান দিয়া আছে 2। তো তলত আমি 2 লিখিলোঁ। তো এইটো যদি আমি কটাকটি কৰোঁ তেনেহ'লে কিমান পাম 10 পাম। তো আমি ফোকাস দৈৰ্ঘ্য কিমান পালোঁ 10 সেন্টিমিটাৰ। এটাকে লাষ্টত লিখি দিবা, এটাকে ফোকাস দৈৰ্ঘ্য 10 সেন্টিমিটাৰ। আশা ৰাখিছোঁ এইটো তোমালোকে বুজি পালা। এতিয়া আমি নেক্সট কোৱেশ্যনটোলৈ আগবাঢ়িছোঁ। 3 নম্বৰ কোৱেশ্যনটো চোৱা কি দিয়া আছে। 3 নম্বৰ কোৱেশ্যনটো কি দিয়া আছে চোৱা। 3 নম্বৰটো দিয়া আছে, এখন দাপনৰ নাম কোৱা যিখনে থিয় আৰু বিবৰ্ধিত প্ৰতিবিম্ব গঠন কৰে। মানে আমাক এই কোৱেশ্যনটোত কৈছে, আমাক এখন দাপনৰ নাম ক'ব কৈছে যিখন কি কৰে থিয় আৰু বিবৰ্ধিত প্ৰতিবিম্ব গঠন কৰে। তো আমাক এনেকুৱা এখন দাপনৰ নাম ক'ব কৈছে। তো এনেকুৱা এখন দাপনৰ নাম কি হ'ব অৱতল দাপন। তো ইয়াতে মই লিখি আনিছোঁ। তো এনেকুৱা এখন দাপনৰ নাম কি হ'ব অৱতল দাপন। তো 3 নম্বৰটোৰ উত্তৰ তোমালোকৰ কি হ'ব অৱতল দাপন, যিখনে থিয় আৰু বিবৰ্ধিত প্ৰতিবিম্ব গঠন কৰে। 4 নম্বৰ কোৱেশ্যনটো চোৱা কি দিয়া আছে, গাড়ীৰ পিছলৈ চোৱা দাপন হিচাপে উত্তল দাপন কিয় পছন্দ কৰা হয়। যে গাড়ীৰ পিছলৈ চাবৰ কাৰণে যে আমি এখন দাপন ব্যৱহাৰ কৰোঁ, সেই দাপনখন আমি কিয় উত্তল দাপন ব্যৱহাৰ কৰোঁ। আমিতো অৱতল দাপনো ব্যৱহাৰ কৰিব পাৰোঁ, কিয় আমি অৱতল দাপন ব্যৱহাৰ নকৰোঁ, আমি কিয় উত্তল দাপন ব্যৱহাৰ কৰোঁ, এইটো আমাক ইয়াত কোৱেশ্যনটো সুধিছে। যে গাড়ীৰ পিছলৈ চোৱা দাপন হিচাপে উত্তল দাপন কিয় পছন্দ কৰা হয়, আমি কিয় উত্তল দাপন পছন্দ কৰোঁ গাড়ীৰ পিছলৈ চোৱা দাপন হিচাপে। তো এইটো কিয় কৰোঁ মই তোমালোকক প্ৰথমে বুজাই দিছোঁ, তাৰপিছত মই তোমালোকক ধুনীয়াকৈ ইয়াৰ উত্তৰটো লিখাই দিম। এতিয়া চোৱা, উত্তল দাপনে কি কৰে সৰু প্ৰতিবিম্ব গঠন কৰে। উত্তল দাপনে কি কৰে সৰু প্ৰতিবিম্ব গঠন কৰে আৰু অৱতল দাপনে ডাঙৰ প্ৰতিবিম্ব গঠন কৰে। যদি আমি গাড়ীৰ পিছফালে চোৱা দাপন হিচাপে অৱতল দাপনটো ব্যৱহাৰ কৰোঁ তেনেহ'লে কি হ'ব, যদি পিছলৈ 10খন গাড়ী আহে তেনেহ'লে আমি কিমানখন দেখা পাম, এখন দেখা পাম। কিয়, কাৰণ অৱতল দাপনে ডাঙৰ প্ৰতিবিম্ব গঠন কৰে, হয়নে নহয়। যদি 10খন গাড়ী আহে আমি এখন দেখা পাম, বা যদি 20খন গাড়ী আছে আমি এখন বা দুখন দেখা পাম। কিয়, কাৰণ অৱতল দাপনে ডাঙৰ প্ৰতিবিম্ব গঠন কৰে, সেইকাৰণে আমি অৱতল দাপন ব্যৱহাৰ নকৰোঁ। যদি আমি অৱতল দাপন ব্যৱহাৰ কৰিলোহেঁতেন তেনেহ'লে কি হ'লহেঁতেন, যে পিছলৈ যদি 10খন গাড়ী আহিলেহেঁতেন তেনেহ'লে আমি এখন বা দুখন দেখিলেহেঁতেন। কিন্তু উত্তল দাপনে কি কৰে সৰু প্ৰতিবিম্ব গঠন কৰে। উত্তল দাপনে কি কৰে সৰু প্ৰতিবিম্ব গঠন কৰে, যাৰ বাবে কি হয় গাড়ীৰ পিছফালে যদি 10খন গাড়ী আহে তেনেহ'লে আমি 2খন গাড়ীয়ে দেখা পাম। কিয়, কাৰণ উত্তল দাপনে সৰু প্ৰতিবিম্ব গঠন কৰে। সেই কাৰণে আমি কি কৰিছোঁ গাড়ীৰ পিছফালে যোৱা দাপন হিচাপে কি কৰোঁ উত্তল দাপন ব্যৱহাৰ কৰোঁ। বুজি পাইছা, যে আমি গাড়ীৰ পিছফালে চোৱা দাপন হিচাপে উত্তল দাপন ব্যৱহাৰ কৰোঁ। ইয়াৰ কাৰণটো হ'ল উত্তল দাপন সৰু প্ৰতিবিম্ব গঠন কৰে। সৰু প্ৰতিবিম্ব গঠন কৰাৰ বাবে পিছলৈ যিমানখিনি গাড়ী আহিব গোটেইখিনি গাড়ী আমি দেখা পাম। কিন্তু যদি আমি অৱতল দাপন ব্যৱহাৰ কৰিলোহেঁতেন তেনেহ'লে পিছলৈ যদি 10খন গাড়ী আহিলেহেঁতেন বা 15খন গাড়ী আহিলেহেঁতেন তেনেহ'লে আমি 2খন বা এখন দেখা পালোহেঁতেন। সেইকাৰণে আমি কি কৰোঁ উত্তল দাপন ব্যৱহাৰ কৰোঁ। তো ইয়াৰ উত্তৰটো মই ধুনীয়াকৈ ইয়াতে তোমালোকক লিখাই দিম। তো চোৱা কি লিখিছোঁ, গাড়ীৰ পিছফালে চোৱা দাপন হিচাপে উত্তল দাপন ব্যৱহাৰ কৰা হয় কাৰণ এইবিলাক সদায় সৰুকৈ হ'লেও থিয় প্ৰতিবিম্ব গঠন কৰে। কাৰণ এইটো কি কৰে উত্তল দাপন সৰু প্ৰতিবিম্ব গঠন কৰে, বা সৰু হ'লে কি প্ৰতিবিম্ব গঠন কৰে থিয় প্ৰতিবিম্ব গঠন কৰে। তদুপৰি এইবিলাক যিহেতু বাহিৰলৈ বিকাশ, গতিকে ইহঁতৰ দৃষ্টিক্ষেত্ৰ বহল,
তো ইয়াতে মই লিখি আনিছোঁ দেই, তোমালোকক অলপ টাপ লাগিব পাৰে, কিন্তু মই যিখিনি কথা ক'লোঁ এইখিনি যে গাড়ী পিছফালে চোৱা দাপোন হিচাপে আমি উত্তল দাপোন ব্যৱহাৰ কৰোঁ, কাৰণ উত্তল দাপনটো কি হয় সৰু প্ৰতিবিম্ব গঠন কৰে, যাৰ বাবে গাড়ীৰ পিছফালে যিমানখিনি গাড়ী আহিব গোটেইখিনি আমি দেখা পাম। সেইকাৰণে আমি কি কৰোঁ গাড়ী পিছফালে যোৱা দাপোন হিচাপে উত্তল দাপন ব্যৱহাৰ কৰোঁ। হয়তো তোমালোকক লিখা পঢ়া অলপ কি লাগিব লাগিছে, কিন্তু এইটোৱে লিখিছোঁ কাৰণ এইবিলাক সদায় সৰুকৈ হ'লেও কি প্ৰতিবিম্ব গঠন কৰে, থিয় প্ৰতিবিম্ব গঠন কৰে। তদুপৰি এইবিলাক যিহেতু বাহিৰলৈ বিকা হয়, গতিকে এইবোৰৰ কি দৃষ্টিক্ষেত্ৰ বহল হয়, মানে যিমানখিনি গাড়ী আহিব সেইখিনি আমি দেখা পাম এক্সাম্পলটোৰ ক্ষেত্ৰত। বুজি পাইছা কথাটো? তো আশা ৰাখিছোঁ আজি ভিডিঅ'টো ভাল পালা। আজি আমি তোমালোকৰ এই প্ৰশ্নাৱলী গোটেইখিনি কুৱেশ্যন কৰাই দিলোঁ, আৰু নেক্সট ভিডিঅ'ত আমি বাকী যিবোৰ প্ৰশ্নাৱলীৰ প্ৰশ্ন আছে তোমালোকক বুজাই দিম, আৰু এই চেপ্টাৰটোৰ পৰা তোমালোকৰ নিউমেৰিকেল আহে। চ' আজি মই এটা নিউমেৰিকেল কৰাই দিলোঁ, আৰু বাকী নিউমেৰিকেলবোৰ মই বাকী ভিডিঅ'ত তোমালোকক কৰাই দিম। যদি ভিডিঅ'টো ভাল পালা তেনেহ'লে ভিডিঅ'টো এটা লাইক কৰি দিবা আৰু তোমাৰ বন্ধুবৰ্গলৈ শ্বেয়াৰ কৰি দিবা। আৰু ডেছক্ৰিপশ্যনত আমাৰ হোৱাটছএপ গ্ৰুপৰ লিংক আছে, তোমালোকে আমাৰ হোৱাটছএপ গ্ৰুপত জইন হৈ ল'বা, য'ত মই PDF তোমালোকক চেণ্ড কৰোঁ। আৰু যদি কিবা তোমালোকৰ ডাউট থাকে তোমালোকে আমাক কমেণ্ট ছেকশ্যনত সুধিব পাৰা, আৰু কোনটো চেপ্টাৰত তোমালোকক প্ৰশ্নাৱলীৰ প্ৰশ্ন বা যিকোনো প্ৰশ্ন তোমালোকক লাগে তোমালোকে আমাক কমেণ্ট ছেকশ্যনত কমেণ্ট কৰিবা, আমি সেই পাৰ্টটো আনিবলৈ তোমালোকক ট্ৰাই কৰিম। চ' পাৰ্ট 2 ভিডিঅ' অতি সোনকালে আহিব, যাতে তোমালোকে ভিডিঅ'বোৰ পোৱা তাৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা। চ' আজি ভিডিঅ'টো ইয়াতে সামৰিছোঁ, নতুন এটা ভিডিঅ'ৰ লগত তোমালোকৰ লগত পুনৰ দেখা দেখি হ'ম। ভিডিঅ'টো চোৱাৰ জন্য তোমালোকক ধন্যবাদ জনাইছোঁ।